40 জন ষ্টুডেন্টৰ ভিতৰত 39 জনে ফাৰ্ষ্ট ডিভিজন পাইছিলে মানে HSLC-ত নেকি এছএছ মেট্ৰিকত কিয় অসমত জনপ্ৰিয় হৈ উঠিছে Gyan Bikash has English medium, Assamese medium, science lab, boys hostel, girls hostel and high secondary. 93.5% লেটাৰ 6টাত নাম সাদিয়া আহমেদ It's not just about books and lesson. It's about building a community. From the moment I walked through the doors, I felt welcome, support and encouraged to be my best self. হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী মিলাই আপোনাৰ হোষ্টেলত যিখিনি ছাত্ৰ-ছাত্ৰী আছে আছে হয় তাৰে ভিতৰত মেট্ৰিকত যোৱাবাৰ 2 জনে ডিস্টিংশন পাইছিলে আৰু আপোনাৰ এই 12 জনে ষ্টাৰ পাইছিলে 12 জন ষ্টাৰ পাইছে ষ্টাৰ পাইছে আচ্ছা 91.34% লেটাৰ 6টাত নাম চাওক আপোনালোকে তালুত জাহান খন্দকাৰ আৰু বাকিখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাইছিলে আচ্ছা আৰু তাৰ কোনো ফেইল কৰা নাই কোনো ফেইল কৰা নাই আপোনাৰ হোষ্টেলত 2018 চনত পৰা ইয়াত হোষ্টেল আৰম্ভ হৈছে আজি 2024 লৈকে যিমান ৰিজাল্ট হৈছে তাৰ ভিতৰত এজন ষ্টুডেন্ট আজিলৈকে ফেইল কৰা নাই আসসালামু আলাইকুম নমস্কাৰ আপোনালোকে চাইছে খবৰ ইত্যাদি মই আজি আপোনালোকৰ সৈতে আজিজুৰ ৰহমান আজি জ্ঞান বিকাশ বিদ্যাপীঠ আপোনালোকে জানে নগৰ ৰূপহীত চৰ্চিত বিদ্যালয় আগশাৰীৰ বিদ্যালয় বুলি ক'লে ভুল নহ'ব কাৰণ বহু সুনাম আছে জ্ঞান বিকাশৰ গতিকে জ্ঞান বিকাশে কিমান জ্ঞান বিলাইছে তাৰ প্ৰমাণ আজি আপোনালোকে পাই যাব যে জ্ঞান বিকাশৰ জ্ঞান বিলোৱাৰ যি প্ৰক্ৰিয়া সেয়া আজি খুবকো আপোনালোকক দেখুৱাম যে ইয়াতে মই যিহেতু জ্ঞান বিকাশ বিদ্যাপীঠত সোমাইছোঁ খবৰ ইত্যাদিত আজি পুংখানুপুংখভাৱে আপোনালোকে জানিব পাৰিব যে ইয়াত অহাৰ লগে লগে অগ্ৰগতি কিয় হয় শিক্ষাৰ্থীসকলৰ ভাষাৰ ক্ষেত্ৰতে হওক বা ইংৰাজীৰ ক্ষেত্ৰতে হওক অসমীয়াৰ ক্ষেত্ৰতে হওক সকলো মাধ্যমত কিয় অগ্ৰগতি হয় দ্ৰুত অগ্ৰগতি হোৱাৰ কাৰণ কি তাৰ আঁৰৰ ৰহস্য কি আছে সেয়া আপোনালোকক দেখুৱাম জনাম আজি জানিবলৈ পাব ভিডিঅ'টো শেষলৈকে চাওক আৰু মই যি বিদ্যালয়ৰ কথা ইমান সময় কৈ আছোঁ এয়াই হৈছে সেই বিদ্যালয় জ্ঞান বিকাশ বিদ্যাপীঠ ৰূপহীত আছে ৰূপহীস্থিত আৰু প্ৰৱেশদ্বাৰতে চাওক আপোনালোকে নিশ্চয়তা আপুনি ইয়াতে পাব যে চাওক কোৱালিফাইড শিক্ষাৰ্থীসকলক আমি দেখুৱাই আছোঁ যদি কেমেৰাই জুম কৰি দেখুৱায় এয়া চাওক 2024 বৰ্ষৰ HSLC-ৰ এইটো ৰিজাল্ট শ্বীট আপোনালোকে চাওক 96.5% লেটাৰ 6টাত নাম সাদিয়া আহমেদ চাওক 91.34% লেটাৰ 6টাত নাম চাওক আপোনালোকে তালুত জাহান খন্দকাৰ এনেদৰে বহুত শিক্ষাৰ্থীৰ ইয়াতে নাম আছে চাওক কিমান শিক্ষাৰ্থী ইয়াৰ পৰা উত্তীৰ্ণ হৈছে ইয়া একদম মানে ইয়াৰ পৰা গৈ একদম ইয়ালৈকে 70 to 84 এটা HSLC-ৰ ছিট 84 60% লৈকে চাওক 84 একদম 60% নম্বৰ সহ 84 এইটো HSLC-ৰ ৰিজাল্ট ছিট গতিকে আৰু এটা ছিট দেখুৱাই আছোঁ HS হায়াৰ ছেকেণ্ডেৰী এইটো কিয় অসমত জনপ্ৰিয় হৈ উঠিছে সেইকাৰণে দেখুৱাই আছোঁ যে জ্ঞান বিকাশ বিদ্যাপীঠ HS ফাইনেল এক্সামিনেশ্যন 2024 ইয়াতে টোটেল এয়া চাওক 20 একদম শেষৰজন চাওক আপোনালোকে কেমেৰা যদি ঘূৰাই এয়া চাওক শামিম চুলতানা 61.6% লেটাৰ এটাত গতিকে এনেদৰে চাওক প্ৰথম যিজন আছে একদম চাওক আপোনালোকে ফটো এখন নাছৰিন চুলতানা 86.8% লেটাৰ 5টাত এনেদৰে চাওক আপোনালোকে ৰিজাল্ট শ্বীটটো চাই আপুনি ক'ব পাৰিব যে তেওঁলোকৰ শিক্ষাদানৰ মাধ্যম বহুত উন্নত যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে লেটাৰ সহ ফাৰ্ষ্ট ডিভিজন সহ তেওঁলোক উত্তীৰ্ণ হ'বলৈ সক্ষম হয় আৰু ৰিজাল্টৰ কাৰণে আচলতে অসমত এতিয়া জনপ্ৰিয় হৈ উঠিছে ৰূপহীৰ জ্ঞান বিকাশ বিদ্যাপীঠ যাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে হোষ্টেলত থাকি হ'লেও 200ৰো অধিক ইতিমধ্যে শিক্ষকসকলে কৈছে যে 200ৰো অধিক শিক্ষাৰ্থীয়ে ইয়াত থাকি পেলাই হোষ্টেলত থাকি তেওঁলোকে হোষ্টেল দিব লগা অৱস্থা হৈ গৈছে কাৰণ ইমানেই জনপ্ৰিয় হৈছে আপোনাৰ গাঁৱৰ স্কুলটো যদি আপুনি এটা স্কুল খোলে হঠাৎ জনপ্ৰিয় নহয় যদি HSLC বা HS-ৰ ৰিজাল্ট আপুনি ভালদৰে বনাব নোৱাৰে গতিকে তেওঁলোকে চাওক HSLC-ত 84 টোটেল ষ্টুডেণ্ট ইয়াতে কোৱালিফাইড হৈছে একদম শেষৰজন 60% নম্বৰ ফাৰ্ষ্ট ডিভিজন পাইছে 6টাত লেটাৰ পাই আপোনাৰ 96.5% লেটাৰ 6টাত গতিকে এনেকুৱা নম্বৰ সহ ইয়াতে উত্তীৰ্ণ হয় এইটো নম্বৰে আচলতে জনপ্ৰিয়তা কঢ়িয়াই আনে প্ৰত্যেকবাৰে HSLC সময়ত আপোনালোকে নিউজত এই জ্ঞান বিকাশৰ নাম পায় প্ৰত্যেক বছৰে HSLC ৰিজাল্ট আউটৰ পিছত এই জ্ঞান বিকাশৰ নাম প্ৰত্যেক বছৰে আপোনালোকে পায় সেই জ্ঞান বিকাশতে আজি মই ভিডিঅ' বনাই আছোঁ তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস আছিলে
প্ৰত্যেক বছৰতে এই প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰে। গতিকে শিক্ষকসকলকো আপোনালোকে দেখিছে, বেকগ্ৰাউণ্ডত মই দেখুৱাই আছোঁ তেওঁলোকৰ শ্ৰেণীকোঠা, নাৰ্চাৰী লেভেল শ্ৰেণীকোঠা আপোনালোকক দেখুৱাই আছোঁ। তেওঁলোকৰ যাতায়াতৰ সুব্যৱস্থা আছে। আশে পাশে যদি কোনোবাই ঘৰৰ পৰাই শিক্ষাৰ্থীসকলক পঠায় তেতিয়াহ'লে এয়া বাছৰ ব্যৱস্থা আছে। কেৱল বাছ এটাই নহয়, এনেদৰে সৰু গাড়ী বহুত আছে। প্ৰত্যেকজন পিতৃয়ে, প্ৰত্যেকজন অভিভাৱকে, পিতৃ মাতৃয়ে বা অভিভাৱকে নিজৰ সন্তানক কোন বিদ্যালয়ত দিলে ভালকৈ মানুহ হ'ব, চবেই বিচাৰে যে মোৰ সন্তান অগ্ৰগতি লাভ কৰক, মোৰ সন্তানে ভালদৰে লিখা পঢ়া শিকক, মোৰ সন্তান ডাঙৰ মানুহ হওক। মই পিতৃ হিচাপে মই বিচাৰিম, আপুনি পিতৃ হিচাপে আপুনি বিচাৰিব, অভিভাৱক হিচাপে আপুনি বিচাৰিব। গতিকে তেনেদৰে আপোনালোকে বিদ্যালয় কিন্তু হঠাৎ বিচাৰি নাপায়। সকলো বিদ্যালয়ে কোৱালিটি দিব নোৱাৰে তেনেকুৱাকৈ, কাৰণ তাত লাগিব উপযুক্ত যিখিনি শিক্ষাদানৰ যিখিনি শিক্ষকৰ শিক্ষা, উপযুক্ত অৰ্হতাৰ সৈতে শিক্ষকসকল ইয়াতে নিযুক্তি দিয়া আছে, নিয়োগ কৰোৱা হৈছে। গতিকে অগ্ৰগতিৰ যি চিট আপোনালোকক ৰিজাল্ট চিট দেখুৱাইছোঁ। এতিয়া মই ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিম যে ইয়াতে যিহেতু ছাত্ৰ ছাত্ৰী বহুত আছে, মই বাছি দুই এজনৰ লগত কথা পাতিবলৈ আমি যত্ন কৰিম। কাৰণ ইয়াতে আপোনালোকে জানে যে অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যম, হিন্দী মাধ্যম ইয়াতে আছে। গতিকে কি নাম মুন্তাসির করিমি। আচ্ছা, কি মিডিয়াম আপোনাৰ? জ্ঞান বিকাশ বিদ্যাপীঠ ইংলিছ মিডিয়াম। ইংলিছ মিডিয়াম, হয়। আচ্ছা। ইংৰাজী মাধ্যম, কেমেৰা যদি আৰু ক্ল'জ লয়, মই ইংৰাজী মাধ্যমৰ ছাত্ৰগৰাকীৰ সৈতে কথা পাতিম। Say about your school. Hello, my name is Jarif Muntasir Karami and I am a student of Gyan Bikash Vidyapith English Medium. কেমেৰাটো ওচৰত আনক কিমান ইংৰাজী কিমান অগ্ৰগতি হৈছে সেয়া জানিব পাৰিব। I love to coming in school because it's a fun and happy place. The teachers are kind and help us to learn new things every day. And I get to play with my friends during recess. At school, we learn a lot, but we also have fun activities like field trips, sports day, and annual function. Gyan Bikash has English medium, Assamese medium, science lab, boys hostel, girls hostel, and high secondary. আচ্ছা, Everyone is friendly and we help each other. I think Gyan Bikash Vidyapith is a great school. you think Because Gyan Bikash Vidyapith is a great school. great school? Okay. Because it's a place where we are safe and happy and ready to learn. কণমানি ছাত্ৰগৰাকীয়ে ধুনীয়াকৈ বুজাই আপোনালোকক ক'লে যে জ্ঞান বিকাশ বিদ্যাপীঠত কি আছে। English medium, Assamese medium, science lab, girls hostel, boys hostel, and high secondary. যাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 2000ৰ ওপৰত ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে। মই আৰু যাম, আৰু এগৰাকীৰ ওচৰত যাবলৈ যত্ন কৰিম। ইয়াতে আছে শিক্ষাৰ্থী। এতিয়া মই ছাত্ৰীৰ ওচৰত আহিছোঁ। কি নাম আপোনাৰ? নাম কি? Benazir Buttu, কি মিডিয়াম আপোনাৰ? English medium. আপোনাৰ ইংলিছ মিডিয়াম। গতিকে আন এগৰাকী ইংলিছ মিডিয়ামৰ ছাত্ৰী পাইছোঁ। Say about your school. At Gyan Bikash Vidyapith, it's not just about books and lessons. It's about building a community. From the moment I walked through the doors, I felt welcome, support, and encouraged to be my best self. The teachers here are incredible. They don't just teach the curriculum, they inspire us, challenge us, and help us develop communication. All the teachers are lend a hand and share a new perspective. One of the most important things I love most about our school is the variety of extracurricular activities, whether you are into sports, music, drama, or even coding. There's something for everyone. These activities help us develop skill. কেনেকৈ সম্ভৱ হয় প্ৰত্যেক বছৰে নিউজৰ মজিয়া দখল কৰাৰ উদ্দেশ্য নহয়, ছাত্ৰ ছাত্ৰীৰ যি ভৱিষ্যতৰ মজিয়া, সেই মজিয়াটো দখল কৰিবলৈ সক্ষম হৈছে কেনেকৈ? হয়, আমাৰ 2008 চনত আমাৰ ৰূপহী নতুন বজাৰ স্থিত এখন ঠাই, তাতে আমাৰ জ্ঞান বিকাশ বিদ্যাপীঠ নামেৰে এই শিক্ষানুষ্ঠানখনি প্ৰথম প্ৰতিষ্ঠিত হৈছিল। আৰু 2009 শিক্ষাবৰ্ষৰ পৰা আমাৰ শিক্ষাবৰ্ষ ষ্টাৰ্ট হ'ল। এনেকৈ 16 বছৰত আমি ভৰি দিছোঁ। বিশেষকৈ 12 চনত প্ৰথম মেট্ৰিক দিছিলে আমাৰ 33জন ষ্টুডেণ্টে, আৰু 33জনে আমাৰ উত্তীৰ্ণ হৈছিল। তাৰ ভিতৰত 11জনে ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন লৈ পাছ কৰিছিলে। বাকীসকলে
2012 চনত সৰ্বপ্ৰথম পিছত তাৰ পিছতে প্ৰথম বেটছৰ পৰা এতিয়া ডক্টৰ হৈ আছে, কেইবাজনো ইঞ্জিনিয়াৰো হৈছে। ইয়াৰ পিছৰ পৰাই প্ৰত্যেক বছৰে বাঢ়ি যোৱা বছৰ 84 জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত ডিষ্টিংশ্যন পাইছে 5 জন, ষ্টাৰ পাইছিলে 19 জনে, এনেকৈ ফাৰ্ষ্ট ডিভিজনৰ লেটাৰ পাই 84 জনে ফাৰ্ষ্ট ডিভিজন পালে, আৰু বাকী সকলে ছেকেণ্ড ডিভিজন পাই 100% পাছ কৰিছিল যোৱা বছৰ। আচ্ছা, এই বছৰো আমাৰ পৰীক্ষাৰ্থী আছে 134 জন। বিশেষকৈ এই যে ফলাফল ভাল হয়, ইয়াৰ আঁৰৰ কথা হ'ল কঠোৰ পৰিশ্ৰম সকলো পক্ষৰ। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু আৰু অভিভাৱক তিনিওৰে এটা মিলন হয়, আৰু আমি সকলোকে আমি একেলগে আমি মাজে সময়ে মিটিং দিওঁ। বিশেষকৈ শিক্ষাগুৰুসকলে নেৰানেপেৰা চেষ্টা কৰে, লগতে আমি অভিভাৱকসকলক লৈ একেবাৰে ক শ্ৰেণীৰ পৰা 10 লৈকে আমি বা হায়াৰ ছেকেণ্ডেৰী লেভেলত আমি মাহে মাহে মিটিং কৰি থাকোঁ বা দুমাহৰ মূৰে মূৰে মিটিং কৰি থাকোঁ। মানে এতিয়া আপোনাৰ বিদ্যালয় ইমানেই জনপ্ৰিয় হৈছে, অসমৰ বিভিন্ন প্ৰান্তত এই জ্ঞান বিকাশ বিদ্যাপীঠে যে ভাল পঢ়াই বা ভাল ফলাফল লাভ কৰিব পাৰে, ইয়াত পঢ়িলে সেই খবৰ বিয়পি পৰিছে। যাৰ ফলত এতিয়া চাওক, অসমৰ অন্যান্য জিলাৰ পৰাও শিক্ষাৰ্থীসকল আহি ইয়াত থাকি আপোনালোকে হোষ্টেল দিব লগা অৱস্থা হৈছে, থাকি পঢ়ি আছে। গতিকে আগন্তুক পৰিকল্পনা আৰু কিবা আছে এডমিশ্যনৰ ক্ষেত্ৰত, বা নতুনকৈ এডমিশ্যন চলি আছে, বা এইবাৰ আপোনালোকৰ বাজেট কেনেকুৱা যে ইমানজন শিক্ষাৰ্থীক আমি এডমিশ্যন ল'ম? হয়, অৱশ্যেই। একচুৱেলি আমাৰ ফলাফলৰ ভিতৰত মই এইটো কথা ক'ব খুজিছোঁ, কঠোৰ পৰিশ্ৰম এটা আছে, যাৰ কাৰণে গোটেই অঞ্চলজুৰি বিয়পি পৰিছে। কেইবাখনো জিলাত ইয়াৰ প্ৰভাৱ পৰিছে। আমাৰ বিশেষকৈ মেনেজমেণ্টৰ সকলো ব্যক্তিয়েই দিনে নিশাই অহৰ্নিশাই কাম কৰোঁ। লগতে আমাৰ শিক্ষাগুৰুসকলৰ লগতে অভিভাৱকসকলো আমাৰ লগত জড়িত হৈ এই শিক্ষানুষ্ঠানখন আগুৱাই নিয়াত সহযোগ কৰিছে। নাম? জুব্বাৰ হুছেইন। আচ্ছা, ক'ৰ পৰা? গহপুৰৰ পৰা আহি ইয়াত থকাকে পঢ়ি আছে না হোষ্টেলত? আৰু দূৰৰ পৰা কোন কোন আহিছে? কি নাম আপোনাৰ? মুফিদুল ইছলাম। ক'ত ঘৰ? ডিং। আচ্ছা, তেজপুৰৰ পৰা আহে, গোলাঘাট, লখিমপুৰ, বিভিন্ন ঠাইৰ পৰা, দূৰৰ পৰা আহে, বিভিন্ন জিলাৰ পৰা আহে। বিভিন্ন জিলাৰ পৰা। আচ্ছা, আৰু এইসকল অসমৰ বিভিন্ন জিলাৰ, চাই লওক অসমৰ বিভিন্ন জিলাৰ। এয়া চাওক আপোনালোকে, শিক্ষাৰ্থীসকল হোষ্টেলত থাকি তেওঁলোকে পঢ়ে। চাওক আপোনালোকে, এয়া দূৰ দূৰণিৰ পৰা, মানে জ্ঞান বিকাশ বিদ্যাপীঠ যিটো ভিতৰুৱা অঞ্চল, সেই অঞ্চলৰ পৰা বহু দূৰত তেওঁলোকৰ ঘৰ। তাৰ কাৰণে ইয়াত থাকি তেওঁলোকে পঢ়িব লগা হয়। তাৰ এটাই কাৰণ, অভিভাৱকে দি ৰাখিছে, এইটোৱে কাৰণ যে প্ৰত্যেক বছৰে ৰিজাল্ট ইয়াত ভাল হয়। আৰু বিশেষকৈ প্ৰত্যেক বছৰে এডমিশ্যনৰ ক্ষেত্ৰত আমি এডমিশ্যন টেষ্ট পাতোঁ। এই বছৰো আমি এডমিশ্যন টেষ্ট পাতিম। ক্লাছ 5 অনৱাৰ্ডছ আপাৰ ক্লাছত আমি এডমিশ্যন টেষ্ট লৈহে আমি ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাওঁ। এই বছৰ আমাৰ টাৰ্গেট আছে, বিশেষকৈ প্ৰত্যেক ক্লাছতে আমাৰ ষ্টুডেণ্টৰ এডমিশ্যনৰ সংখ্যা খুব কম হ'ব, সীমিত আসন আছে। কিন্তু নামভৰ্তিৰ ক্ষেত্ৰত অহা জানুৱাৰী 19 তাৰিখে এটা নামভৰ্তি ফেজ 1, মানে প্ৰথম ফেজত আমি পৰীক্ষা অনুষ্ঠিত কৰিম ক্লাছ 5ৰ পৰা 9 লৈকে। সেইদৰে আমাৰ ফেজ 2ত আমি মাৰ্চ মাহত আৰু এটা পৰীক্ষা পাতিম। কিন্তু সৰ্বপ্ৰথম যিসকলে ইয়াত নামভৰ্তি কৰিম বুলি ভাবিছে বা তেওঁলোকে ছিট আসন সংৰক্ষিত কৰিব বুলি ভাবিছে, তেওঁলোকে 19 জানুৱাৰী তাৰিখৰ পূৰ্বে আহি আমাৰ লগত যোগাযোগ কৰিব, আৰু আমি এখন প্ৰৱেশ পত্ৰ দিম, আৰু সেই মৰ্মে 19 জানুৱাৰী তাৰিখে এটা পৰীক্ষাও হ'ব। আৰু আমাৰ ক্লাছ 8, 9, 10ত বিশেষকৈ আমাৰ যিসকল শিক্ষাগুৰু আছে যথেষ্ট কোৱালিফাইড, আৰু তেওঁলোক পৰিশ্ৰমী হয়, আৰু তাত ছেকশ্যনো 3টাকে আছে। কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইবাৰ খুব মানে এডমিশ্যনৰ ক্ষেত্ৰত খুব সীমিত, অৰ্থাৎ ছাত্ৰ ছাত্ৰী অলৰেডি বহুত এডমিটেড হৈ আছে। আমি বিশেষ আসন নাই, কম সংখ্যক আসনতে আমি সীমাবদ্ধ ৰাখিছোঁ, যাতে লিখা পঢ়া ভাল হয়। প্ৰত্যেক ছেকশ্যনত 40ৰ ওপৰত দিব নোখোজোঁ। গতিকে ইয়াতে লক্ষ্য ৰাখি অভিভাৱকসকলক মই আমন্ত্ৰণ বা আহ্বান জনাম যে 19 জানুৱাৰীৰ পূৰ্বে যোগাযোগ ৰাখি তেওঁলোকে যাতে নামভৰ্তিকৰণ প্ৰক্ৰিয়াত আহি যোগদান কৰে, আৰু আমি যাতে তেওঁলোকক সুবিধা দিওঁ। কিমান হ'ব শিক্ষাৰ্থীৰ সংখ্যা আমাৰ বৰ্তমান জুনিয়ৰ কলেজলৈকে ইংলিছ মিডিয়াম ছেকশ্যন সহ আমাৰ প্ৰায় 1900+ 1900 ছাত্ৰ আছে ইয়াত পঢ়ি আছে অলৰেডি। ছায়েন্স এণ্ড আৰ্টছ ষ্ট্ৰীম আছে আপাৰ ক্লাছত। তেনেকৈ তাতে ছায়েন্স ষ্ট্ৰীমত 2টা আছে, মিডিয়াম আছে, এটা ইংলিছ মিডিয়াম, এটা অসমীয়া মিডিয়াম। অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমতে আমি পাঠদান দিওঁ জুনিয়ৰ কলেজ ছেকশ্যনত। গতিকে আমি তলতে আকৌ যোৱা বছৰ 2024 শিক্ষাবৰ্ষৰ প্ৰথমতে আমি ইংলিছ মিডিয়াম ছেকশ্যন আৰম্ভ কৰিছিলোঁ। গতিকে 23-24ত ভালে ভালে আমাৰ ইংলিছ মিডিয়াম ছেকশ্যনত যথেষ্ট উন্নতি কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলে সফলভাৱে আগবাঢ়ি গৈছে। লগতে শিক্ষাগুৰুসকলেও সফলভাৱে তেওঁলোকৰ পাঠদান আগবঢ়াই লৈ গৈছে, আৰু ইয়াৰ প্ৰভাৱো পৰিছে। অলৰেডি আমাৰ তাত যোগাযোগ চলি আছে বহু অভিভাৱকৰ যে আপোনালোকৰ তাত এডমিশ্যন দিম। এতিয়া আজিৰ দিনটোতো প্ৰায় 10 জনে যোগাযোগ কৰিছে মোৰ লগত যে কেতিয়া পৰীক্ষা হ'ব আৰু কেতিয়া এডমিশ্যন ল'ব।